আজি বহুদিনৰ মূৰত আৰু এটা আপোনালোকৰ কাৰণে ৰান্না লৈ আহিলোঁ বুট মুগৰ নিৰামিষ আঞ্জা উইথ ইণ্ডিয়ান ষ্টাইল। কেৰাহীত মই তেল দি দিলোঁ। তেলটো অলপমান গৰম হ'বলৈ দিম। এইটো অলপমান ফাষ্ট কুকিং হয়। অলপ তেলটো গৰম হৈ আহিছে, শাক ধোৱাখিনি ওলাই আছে। এতিয়া বুট আৰু মুগ এই দুটা বৰ প্ৰটিনাইজ আৰু হেল্ডি খানা হয়। এতিয়া মই অলপমান জিৰা দি দিলোঁ, অলপ গোটা ধনিয়া দি দিলোঁ। তাৰপিছত মই এইখিনিৰ মাজত দাৰচিনি ভাঙি দি দিলোঁ। যিহেতু নিৰামিষ, ইয়াতে পিঁয়াজ নহৰু এইবিলাক মই নিদিওঁ। এতিয়া লাহেকৈ মই এইখিনি অলপমান ফ্ৰাই হ'বলৈ দিম। তাৰপিছত তাতে মই সৰু এলাচ কেইটামান ভাঙি পেলাই দি দিম। এইটো এতিয়া আদা যিটো বটি থৈছিলোঁ সেই আদা বটিটো দি দিম। তাৰপিছত এইটো অলপমান ভালকৈ ফ্ৰাই হ'বলৈ দিম। এতিয়া আপোনালোকে ইয়াতে এই হালধি গুড়া পানীত মিক্স কৰি, জিৰা গুড়া আৰু ধনিয়া গুড়া পানীত মিক্স কৰি থৈ দিলে এইটো এতিয়া ইয়াতে দি দিব। এই তিনিটা বস্তু একেলগত পানীত গুলি পেলাই দিলে এটা বেলেগ স্মেল আহে। আৰু জানে আপোনালোকে এতিয়া এইখিনি অলপমান ভালকৈ ফ্ৰাই হ'বলৈ দিম। আৰু এইটো চাক মই দি দিলোঁ হালধি গুড়া, ধনিয়া গুড়া আৰু জিৰা গুড়া একেলগত মিক্স কৰি পানীত এইটো দি দিলোঁ। ইয়াতে নিমখ দিম যিমানখিনি আইডিয়া কৰি। ইয়াতে চাক বুট মুগখিনি ইয়াতে এড কৰিম, সেইকাৰণে আইডিয়া অনুযায়ী নিমখখিনি দি দিব। এতিয়া এইটো অলপমান গৰম হ'বলৈ দিম, কিয় তেনেহ'লে ভাল এটা স্মেল ওলাব। এতিয়া চাক গৰম হৈ গৈছে, আপোনালোকে দেখাই পাইছে। এতিয়া মাজত মই এতিয়া চাক আগৰ পৰাই মই বুট মুগ আৰু আলু এইখিনি বইল কৰি থৈছিলোঁ। মানে আগদিনা জিকাবলৈ পাহৰি গ'লোঁ, নহ'লে আগদিনা জিকাই থ'লেও কথা নাছিলে। এইখিনি বইল কৰিছিলোঁ কুকাৰত, বইল কৰি এতিয়া এইটো দি দিলোঁ। এতিয়াই মানে মেইন কুকিংটো আৰম্ভ হ'ব। এইটো ভালকৈ মিক্স কৰিব লাগিব। যিটো মানে মছলা প্ৰিপেয়াৰ কৰিছিলোঁ তাৰ লগত এইটো বঢ়িয়াকৈ মিক্স কৰিম। এই চাক এইটো বঢ়িয়াকৈ মিক্স কৰি আছোঁ। এনেকৈ মিক্সিং যেতিয়া হৈ যাব গোটেইখিনি, তেতিয়া এইটো লাহে লাহে গৰম হ'বলৈ দিম, যাতে মানে গোটেইখিনি ভালকৈ মিক্স আপ হৈ পেলাই এনেকৈ। আৰু নিমখ অলপ লাগিব বুলি মই ভাবিলোঁ, সেইকাৰণে নিমখ অলপ দি দিলোঁ। এতিয়া চাক বস্তুটো কি হ'ল, মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ এটা লাইক মোক উৎসাহিত কৰে এনেকুৱা খানা বনাবলৈ। আৰু এটা কথা মনত ৰাখিব, মই নিজে বনাই খাই তাৰপিছতে এই ভিডিঅ'খিনি আপলোড কৰোঁ। এতিয়া যেতিয়া ফ্ৰাই হৈ আহিছে, এতিয়া মই পানী দি দিম। এইটো আপোনালোকে 5 মিনিটত এই ব্ৰেকফাষ্টটো ৰেডি কৰিব পাৰিব আৰু এইটো পুৰিৰ লগত খাবলৈ বৰ ভাল। এতিয়া আমি এইটো গৰম হ'বলৈ দিম। এতিয়া এইটো গৰম হৈ আছে, এনেকৈ এতিয়া যিটো বইল হ'বলৈ দিব লাগিব, এতিয়া বইল হ'বলৈ দিম। আৰু আপোনালোকৰ ওচৰত অনুৰোধ থাকিল এইটো অৱশ্যই বনাব। এতিয়া ঘি দি দিলোঁ। এতিয়া ঘি দি পেলাই অলপমান বইল হ'বলৈ দিম, তেনেহ'লে ঘিটো ভালকৈ মিক্স আপ হৈ যাব। প্ৰতিটো ঘিৰ যিটো স্মেল, সেই স্মেলটো ভালকৈ আহিব। আৰু খানাটোত জানে ঘি নিৰামিষ চব্জিত ঘি অলপ পৰিলে বৰ টেষ্টি হয়। মোৰ খানা ৰেডি। এতিয়া পুৰি বনাম, পুৰিৰ লগত এইটো খাম। আপোনালোকে এইটো বনাই খাই আৰু কেনেকুৱা লাগিছে কমেণ্টত লিখিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেলেগকো শ্বেয়াৰ কৰিব। যদি আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।